প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেশ্যন অফ মাইক্ৰ' ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজেছ PMFME বুলি কোৱা যায়। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খাদ্য সংসাধনৰ জৰিয়তে আমি আমাৰ খাদ্য আমাৰ উৎপাদিত সামগ্ৰীক প্ৰচেছিং কৰি খাদ্য সংসাধন কৰি খাদ্য ব্যৱস্থাৰ যোগাৰ কৰাৰ উপৰিও এণ্টাৰপ্ৰেনিয়ৰ গঢ়িব পৰা যায় নেকি, এই বিষয়ে এটা বিশাল কৰ্মসূচী তেখেতে গ্ৰহণ কৰিছিলে, য'ত আমি নৰ্থ ইষ্টে প্ৰায় 14,000 এনেকুৱা ধৰণৰ ইউনিট পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু অসমতো যথেষ্ট খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পৰাকৈ যিসমূহ কেঁচা মাল সেইসমূহ আমাৰ উৎপাদন কৰে খেতিয়কসকলে, তাকে প্ৰচেছিং কৰি আমি কেনেধৰণে আমাৰ থলুৱা এইসমূহ উৎপাদিত সামগ্ৰীক বাণিজ্যিক ক্ষেত্ৰলৈ আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে বিভিন্ন ধৰণৰ উদ্যোগ গ্ৰহণ কৰি আছে। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তেওঁলোকৰ সদস্যসকলক লৈ এটা এৱাৰনেছ প্ৰগ্ৰেম আমি কৰিবৰ কাৰণে আগবাঢ়িছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যুৱ বন্ধুসকল আহিছে। আমাৰ বিভাগে তেওঁলোকক পুংখানুপুংখভাৱে গোটেই স্কিমটোৰ বিষয়ে অৱগত কৰাৰ লগতে যিসমূহ খাদ্য সংসাধন ইউনিট আছে তেওঁলোকক তাৰ প্ৰচেছ সম্পৰ্কেও আমি কিছু প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেশ্যন অফ মাইক্ৰ' ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজেছ PMFME বুলি কোৱা যায়। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খাদ্য সংসাধনৰ জৰিয়তে আমি আমাৰ খাদ্য আমাৰ উৎপাদিত সামগ্ৰীক প্ৰচেছিং কৰি খাদ্য সংসাধন কৰি খাদ্য ব্যৱস্থাৰ যোগাৰ কৰাৰ উপৰিও এণ্টাৰপ্ৰেনিয়ৰ গঢ়িব পৰা যায় নেকি, এই বিষয়ে এটা বিশাল কৰ্মসূচী তেখেতে গ্ৰহণ কৰিছিলে, য'ত আমি নৰ্থ ইষ্টে প্ৰায় 14,000 এনেকুৱা ধৰণৰ ইউনিট পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু অসমতো যথেষ্ট খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পৰাকৈ যিসমূহ কেঁচা মাল সেইসমূহ আমাৰ উৎপাদন কৰে খেতিয়কসকলে, তাকে প্ৰচেছিং কৰি আমি কেনেধৰণে আমাৰ থলুৱা এইসমূহ উৎপাদিত সামগ্ৰীক বাণিজ্যিক ক্ষেত্ৰলৈ আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে বিভিন্ন ধৰণৰ উদ্যোগ গ্ৰহণ কৰি আছোঁ। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তেওঁলোকৰ সদস্যসকলক লৈ এটা এৱাৰনেছ প্ৰগ্ৰেম আমি কৰিবৰ কাৰণে আগবাঢ়িছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যুৱ বন্ধুসকল আহিছে। আমাৰ বিভাগে তেওঁলোকক পুংখানুপুংখভাৱে গোটেই স্কিমটোৰ বিষয়ে অৱগত কৰাৰ লগতে যিসমূহ খাদ্য সংসাধন ইউনিট আছে তেওঁলোকক তাৰ প্ৰচেছ সম্পৰ্কেও আমি কিছু প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।